অকংগৰ সজনত বিগত বৰ্ষসমূহৰ দৰে এই বৰ্ষৰো অৰ্থাৎ 14 আৰু 15 মে তাৰিখে বিমলাপথ চলিহানগৰ খেলপথাৰত দুদিনীয়াকৈ আমি বহাগী মেলা আয়োজন কৰিছোঁ। আমাৰ বহাগী মেলা আজি প্ৰথম দিনৰ কাৰ্যসূচী ইতিমধ্যে পতাকা উত্তোলন, স্মৃতিতপন আৰু অসমীয়া জাতিৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত ইতিমধ্যে আমাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান মাল্যাৰ্পণ অনুষ্ঠান আমাৰ ইতিমধ্যে সমাপ্ত হৈ গৈছে। ইয়াৰ পিছতে আমাৰ দিনজোৰা কাৰ্যসূচী অনুসৰি আমাৰ বিহু নাচ বিহু নৃত্য প্ৰতিযোগিতা আছে। তাৰপিছতে সদৌ অসম ভিত্তিত বিহু হুঁচৰি, জেং বিহু, মৌকুঁৱৰী আৰু বিহুৱতী প্ৰতিযোগিতা আজি অনুষ্ঠিত কৰা হ'ব। আৰু আমাৰ বিহুৱতী আৰু মৌকুঁৱৰী প্ৰতিটো বিভাগৰ প্ৰতিটো ক্ষেত্ৰতে আমি প্ৰাইজ মনি আমি সকলো প্ৰতিযোগীসকলক আমি যিসকল প্ৰতিযোগী বিজয়ী হয় তেখেতসকলক আমি প্ৰাইজ মনিয়ে আমি তেখেতক পুৰস্কৃত কৰা হ'ব। অৰ্থাৎ অহা কাইলৈ অসমীয়া জাতি সকলোৱে পৰিচিত দিক্সুৰ আমাৰ গীতৰ শৰাই আমি পৰিৱেশন কৰিম। কিয়নো আমি ঐক্য সংঘটো গঠন কৰিছোঁ অকল বহাগী মেলা অনুষ্ঠিত কৰিবৰ কাৰণে নহয়। এই ঐক্য সংঘত বিভিন্ন তিনিচুকীয়া জিলাৰ বিভিন্ন প্ৰান্তৰ যুৱকসকল একত্ৰ হৈ কিনে আমি ঐক্য সংঘ গঠন কৰিছিলোঁ আৰু ঐক্য সংঘৰ জৰিয়তে যাতে আগন্তুক সময়ত যাতে তিনিচুকীয়াৰ সামাজিক কামসমূহ যাতে আমি আগন্তুক সময়ত যাতে আগবাঢ়িব পাৰোঁ, নিশ্চয় আজি বহাগৰ বতৰত আমি এই কথাবোৰ আমি আজি আলোচনা কৰিছোঁ। আমাৰ উদ্দেশ্য হৈছে যে ঐক্য সংঘৰ যিটো এটা মহান উদ্দেশ্য আছে, তিনিচুকীয়াৰ বিভিন্ন যুৱকসকল জড়িত হৈ কিনি যাতে আগন্তুক সময়ত যাতে আমি তিনিচুকীয়াৰ যিবোৰ মূল সমস্যা আছে, লগতে আমাৰ ছাত্ৰ ছাত্ৰী হওক বা যিবোৰ ৰাইজৰ যিবোৰ মূল সমস্যাসমূহ আছে, এই সমস্যাবোৰৰ ক্ষেত্ৰত যাতে ঐক্য সংঘই যাতে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব বুলি আমি আজি নিশ্চয় আমাৰ দুদিনীয়া বিহু বহাগী মেলা দুদিনীয়া কাৰ্যসূচীত আমাৰ নিশ্চয় আলোচনা হ'ব। আমি আশা কৰিছোঁ আপোনালোকৰ জৰিয়তে যে আগন্তুক আহিবলগীয়া দিনবোৰত আপোনালোক সকলোৱে দিহা পৰামৰ্শ আৰু আশীৰ্বাদ কামনা কৰিছোঁ আৰু সমগ্ৰ তিনিচুকীয়াবাসী ৰাইজক অৰ্থাৎ 14 তাৰিখ আৰু অহা কাইলৈ অৰ্থাৎ 15 তাৰিখে প্ৰতিটো কাৰ্যসূচীত যাতে সকলো ৰাইজৰ উপস্থিতি আৰু দিহা পৰামৰ্শ আমি কামনা কৰিছোঁ। প্ৰথমতে ঐক্য সংঘৰ তৰফৰ পৰা সমূহ তিনিচুকীয়াবাসী ৰাইজলৈ ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা আৰু ওলগ যাচিছোঁ পলমকৈ হ'লেও। আৰু প্ৰতি বছৰে আয়োজন কৰি অহাৰ দৰে ঐক্য সংঘই এইবাৰ আজি তাৰিখৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে ৰঙালী বিহু সন্মিলনী আয়োজন কৰিবৰ কাৰণে তেওঁলোকে দিহা কৰিছে। আজি ইতিমধ্যে প্ৰথম কাৰ্যসূচী পতাকা উত্তোলন, স্মৃতি তৰ্পণ আৰু আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি কাৰ্যসূচী ইতিমধ্যে সমাপন হৈছে। গতিকে মই আশা ৰাখিম যে এই দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা এই ৰঙালী বিহু সন্মিলনখনিত সকলো ৰাইজলৈ মই আন্তৰিক সহযোগিতা আৰু উপস্থিতি কামনা কৰিছোঁ। গতিকে জুবিনবিহীন এইবাৰ ৰঙালী বিহু, গতিকে আমাৰ বিহুতলীখন যথেষ্ট উকা যেন সকলোৱে অনুভৱ কৰিছে। তথাপিতো অসমৰ বাপতিসাহোন হিয়াৰ আমঠুৰ ৰঙালী বিহু নপতাকৈ কেনেকৈ থাকিব পাৰি, গতিকে তেনে উদ্দেশ্যৰে আমি পুনৰবাৰ আমি অলপ দেৰিকৈ হ'লেও এই ৰঙালী বিহুখন উদযাপন কৰিছোঁ। গতিকে মই সকলোৰে সহযোগিতা আৰু উপস্থিতি মই কামনা কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।